ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পৃথিৱীৰ এগৰাকী দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে সমস্ত ভাৰতবাসীয়ে আয়োজিত শিক্ষক দিৱসৰ কাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিৰ্দেশ দিছে যে প্ৰত্যেকগৰাকী কংগ্ৰেছ কৰ্মীয়ে এইবাৰ শিক্ষক দিৱসত নিজৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধা নিবেদন কৰিব লাগিব আৰু প্ৰত্যেকেই নিজৰ নিজৰ শিক্ষকবিলাক কৰিব। সেই উদ্দেশ্যে আমি আমাৰ এই জন্ম ঠাইৰ পঢ়া কালত যিসকল শিক্ষাগুৰুক লগ পাইছিলোঁ তাৰে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ শিক্ষাগুৰুসকল ইতিমধ্যে পৰলোকগামী হৈছে আৰু মধ্য ইংৰাজী উচ্চ ইংৰাজী বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ কেইগৰাকীমান শিক্ষকক আজিৰ তাৰিখত আমি শ্ৰদ্ধা জনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি কৰ্মীসকলক লগত লৈ বিষয়ববীয়াসকলক লগত লৈ সুদূৰ মঙলদৈৰ পৰা খতৰা সত্ৰৰ ওচৰৰ বাৰিয়াপাৰা নামৰ চিবাটোত থকা মোৰ এম ই স্কুলৰ প্ৰধান শিক্ষক কনক বৰুৱা ছাৰক লগ ধৰিলোঁ। তেওঁ শয্যাগত, তথাপিতো তেওঁৰ মুখত এতিয়াও মই ঘোষা যি শুনিলোঁ আজি, সেই ঘোষাৰ কাৰণে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ, মোৰ শিৰ নত কৰিছোঁ আৰু তেখেতক শ্ৰদ্ধা জনাই দ্বিতীয়গৰাকী মোৰ শিক্ষাগুৰু মোৰ ওচৰৰ গাঁৱৰে শ্ৰীযুত শ্ৰদ্ধাৰ ঘণ্টীৰ চন্দ্ৰ ডেকা ছাৰৰ ঘৰলৈ আহি বৰ্তমান উপস্থিত হৈছোঁ। তেখেতকো আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন জনালোঁ। তেওঁ আমাক নিজৰ পুত্ৰসম ভাতৃসম বুলি আগৰ পৰাই ভাবি আহি আছে, তেওঁৰ পৰা অতি মৰম পালোঁ। ইয়াৰ পিছত আৰু তিনিগৰাকী শিক্ষক সেই একেখন বিদ্যালয়ৰে প্ৰদীপ শৰ্মা নামৰ তেখেত সৰাবাৰী বৰমপুৰত ঘৰ, তালৈকে আমি এতিয়া গৈ আছোঁ। তাৰ পিছৰগৰাকী ABCD শিকোৱা মহম্মদ মহবুবৰ ৰহমান, তেওঁৰ ঘৰলৈকে আমি তেওঁ নিজ বৰমপুৰত ঘৰ, তালৈকে গৈ আছোঁ। তাৰ পিছৰগৰাকী ইংৰাজী শিক্ষক আছিল মণিৰাম শৰ্মা, তেওঁৰ ঘৰ ব্যাসপাৰালৈকে আমি এতিয়া গৈ আছোঁ। এনেধৰণে আটাইকেইজনকে শ্ৰদ্ধা নিবেদনৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি ওলাই আহি এফালৰ পৰা আৰম্ভ কৰিছোঁ। এইটো মোৰ জীৱনৰ এটা সৌভাগ্যৰ দিন যে যদিও নিৰ্বাচিত হ'ব পৰা নাই, তথাপিতো এই 5 ছেপ্টেম্বৰৰ দিনাখন শিক্ষক দিৱসৰ দিনাখন তেখেতসকলক শ্ৰদ্ধা জনাবলৈ পাই মই পৰম আনন্দিত অনুভৱ কৰিছোঁ। আমাৰ আজি 5 লক্ষ শিক্ষকক প্ৰত্যেকগৰাকী কংগ্ৰেছ কৰ্মীয়ে সকলো চুকে কোণে সকলোৱে সম্বৰ্ধনা জনাব লাগিব আৰু টাৰ্গেট 5 লক্ষ কৰি লৈছে। এইটো এটা ব্যতিক্ৰমী পদক্ষেপ, আগতে এনেকুৱা কোনো ধৰণৰ পদক্ষেপ দেখা পোৱা নাছিল, কি ক'ব? আমাৰ সমাজত চাওক, আমাৰ সমাজত সকলোতকৈ বিশ্বস্ত ব্যক্তি হৈছে শিক্ষকগৰাকী। গাঁৱত যিগৰাকী শিক্ষক থাকে সেই শিক্ষকগৰাকী সুধিয়ে আগতে সমাজৰ মানুহে কাম কৰিছে। ছুইচাইড কৰি এজন মানুহ মৰিলেও পুলিচো যদি আহি যদি কয় মানুহজনক নুমাওক, তেতিয়া ক'ব যে মাষ্টৰ আহি আছে, খবৰ দিছোঁ, তেওঁ আহি পাওক, আহি পোৱাৰ পিছত নুমাম। এইবিলাক একোটা ব্যৱস্থা আছিলে গাঁৱত। গতিকে শিক্ষকগৰাকী সকলোতকৈ শ্ৰদ্ধাৰ ব্যক্তি। এই শিক্ষকসকলক শ্ৰদ্ধা যদি নোহোৱা হৈ যায় সমাজ ধ্বংস হৈ যাব। আৰু শিক্ষকৰ প্ৰতি প্ৰত্যেকগৰাকীৰ যদি শ্ৰদ্ধা থাকে, ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰদ্ধা থাকে, তেওঁলোকো আগবাঢ়ি যাব পাৰিব আৰু সমাজখনো সুস্থ হ'ব বুলি মোৰ বিশ্বাস। অসম চৰকাৰেতো মুখেৰে বহুত কৰি আছে, মুখত বহুত চাকৰি দিয়া হৈ গ'ল, কিন্তু মই জনাত টেটত যিসকল চাকৰি কাম কৰি আছিল কণ্ট্ৰেক্ট বেচিছত অস্থায়ীভাৱে, সেইসকলক তেওঁলোকে নতুন পোষ্ট চেংচন কৰিব পৰা নাই। ইতিমধ্যে অৱসৰ পোৱা শিক্ষকসকলৰ পোষ্টবিলাক ফিল আপ কৰিব পৰা নাছিল। সেইখিনি শিক্ষকৰ জেগাত আনি পেলাই টেটত কাম কৰি থকা শিক্ষকখিনিক ৰেগুলাৰ কৰিছে। নতুনকৈ দিয়া চাকৰি নহয়। মানুহক ব্যাখ্যা কৰোঁতে ভুলকৈ ব্যাখ্যা কৰে, মই অমুক হাজাৰ চাকৰি দিম অমুক দিনাখন বুলি, আৰু চাকৰি কৰিয়ে আছে সেইকেইটাক আনি ৰেগুলাৰ কৰিছে। তেওঁলোকৰ লাওলোৱা অৱস্থা হৈছে। এই থকা দিনকেইটা মিছা কথা কৈ, মিছা প্ৰতিশ্ৰুতি দি ৰাইজক ভুল নিয়াই থাকিব আৰু আমাৰ মানুহক একো নালাগে। 1200 টকা পাই অৰুণোদয় হৈ গ'ল, অসমীয়া জাতিটো সকলো সম্পূৰ্ণ অৱস্থা হৈ গৈছে 1200 টকাতে। গতিকে গভৰ্ণমেণ্টেও বুজি পাইছে কথাবিলাক যে এনেকৈ ৰাখিব পাৰিলে আমি আকৌ এটা টাৰ্ম ল'ব পাৰিম। এই কথাটো অন্য কথা নাইকিয়া।
দেশৰ অৱস্থা খুব বেয়া, অসমৰ অৱস্থা ৰাজনৈতিক সামাজিক অৰ্থনৈতিক অৱস্থা খুব বেয়া, সকলোৱে চিন্তা কৰাৰ সময় হ'ল।